নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ দাবী সম্পৰ্কীয় এটি সংবাদ দিব বিচাৰিছো হেকলৈকে চাই থাকিব ভিডিওটো নিশ্চয়কৈ সম্পূৰ্ণ গম পাব আৰু এই দাবী জনাইছে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই আহক এতিয়া বিতং আলোচনা কৰো যদি চেনেলটোত আপুনি প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ কৰিবলৈ দাবী জনাইছে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চই এটা বিবৃতিত ঐক্য মঞ্চই কয় যে বিত্ত মন্ত্ৰীয়ে বাজেট ভাষণত 1/1/2006 তাৰিখৰ ভিতৰত স্থাপিত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণৰ প্ৰস্তাৱ দিছে এয়া বহু বছৰ ধৰি নিষ্ঠাৰে সেৱা আগবঢ়াই থকা শিক্ষকসকলৰ বাবে এক আশাৰ বতৰা এনে পৰিস্থিতিত 1/1/2006 তাৰিখৰ ভিতৰত স্থাপিত হোৱা প্ৰমাণপত্ৰ হিচাপে পৰিদৰ্শন টকা বা অনুমতিৰ বাবে আবেদন কৰাৰ ৰচিদ ছাত্ৰ-ছাত্ৰী থকাৰ প্ৰমাণপত্ৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ অৰ্থাৎ হাইস্কুলৰ ক্ষেত্ৰত যদি ছাত্ৰ-ছাত্ৰীসকলে চূড়ান্ত পৰীক্ষাত নিশ্চয় অৱতীৰ্ণ হয় এপিয়াৰ হয় সেই সকলৰ কথা কোৱা হৈছে হাইস্কুলৰ কথা কোৱা হৈছে এমপি স্কুলৰ পৰিদৰ্শন টকা এই টকা সম্পৰ্কীয় কথা কোৱা হৈছে শিক্ষা বোৰ্ডৰ লগত আদান প্ৰদান হোৱা চিঠি আদি যিকোনো এটা বৈধ নথি পত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰাদেশিকৰণ আইনৰ আওতালৈ অনা উচিত 1/1/2006 তাৰিখৰ পূৰ্বে স্থাপিত হোৱাৰ লগতে যদি অনুমতি আৰু স্বীকৃতি মাপকাঠি হিচাপে ধৰা হয় তেন্তে বহু বৈধ শিক্ষানুষ্ঠান পুনৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ব ঐক্য মঞ্চই 1/1/2006 তাৰিখৰ ভিতৰত স্থাপিত হোৱাৰ যিকোনো এটা বৈধ প্ৰমাণপত্ৰৰ জৰিয়তে সৰ্বস্তৰৰ ৰাজহুৱা খণ্ডৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণ আইনৰ আওতালৈ আনি কৰ্মৰত প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে লগতে কেবিনেট উপসমিতিক চলিত বিধানসভাৰ বাজেট অধিৱেশনতে প্ৰতিবেদন দাখিল কৰিবলৈ দাবী জনাই ঐক্য মঞ্চই হয় এয়া কিন্তু বিত্তমন্ত্ৰীয়ে যদিও ঘোষণা কৰিছে প্ৰাদেশিকৰণৰ বিষয়টো কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নীতি নিয়ম প্ৰস্তুত কৰা হোৱা নাই সেয়েহে এই কেবিনেটে যি উপসমিতিক চলিত বিধানসভাৰ বাজেট অধিৱেশনতে প্ৰতিবেদন দাখিল কৰিবলৈ দাবী জনাইছে ঐক্য মঞ্চই আৰু এই বিষয়টো লৈ সকলোৱে উদ্বিগ্ন হৈ আছে উৎকণ্ঠাত ৰৈ আছে কোনবোৰ প্ৰাদেশিকৰণ হ'ব কোনবোৰ বিদ্যালয় প্ৰাদেশিকৰণ হ'ব কোনবোৰ শিক্ষকৰ প্ৰাদেশিকৰণ হ'ব কোনোবা বাদ পৰিব নেকি এনেকুৱা ধৰণৰ এটা উৎকণ্ঠা কিন্তু সকলোৰে মনত আছে গতিকে অতি সোনকালে যদি এই প্ৰতিবেদন দাখিল কৰে উপসমিতি আৰু নীতি নিয়মবোৰ বান্ধি দিয়ে কি সংশোধন কৰিব হেয়া যদি স্পষ্ট হয় তেন্তে সকলোৱে নিশ্চয়কৈ উপকৃত হ'ব আৰু সোনকালেই যাতে অসম চৰকাৰে এয়া প্ৰকাশ কৰে তাৰ বাবে আমাৰ ফালৰ পৰাও অনুৰোধ থাকিল পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ জয় অসম